আছিলে মোৰ সঞ্চালক মহোদয় মোক কথা দিছিলে কপি এটা মানে আমাৰ চৰকাৰলৈ পঠিয়াইছিলে কিন্তু সেইটো এইবাৰ মানে বাজেটত পাছ নকৰিলে সেইকাৰণে মই আকৌ আগতে যেটো অসহযোগ আন্দোলন কৰিছিলোঁ মোক দৰমহা বঢ়াব বুলি এটা আশা দিছিলে সেইকাৰণে মই সেইটো উঠাই ল'লোঁ লৈ আকৌ কাম কাজত যোগদান কৰিলোঁ কিন্তু ভাবিলোঁ এতিয়া মোক আকৌ ফাঁকি দিলে সেই ফাঁকিৰ মানে সেই প্ৰতাৰণাৰ কাৰণে মই আকৌ বিক্ষোভ হৈ আমি কৰ্মী সহায়িকাৰ সন্থাই আকৌ চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰিছোঁ সেইকাৰণে মোৰ মানকাছাৰ আপুনি আমাৰ চিডিপ ছাৰ সেইকাৰণে মোৰ এই অনিৰ্দিষ্ট কালৰ বন্ধৰ কাৰণে আপোনাক এটা স্মাৰক পত্ৰ দিলোঁ মই অঙ্গনবাদী মানকাছার ICDS অঙ্গনবাদী সম্পাদিকা আজি আমার সরকারে আমার লগত প্রতারণা করি আছে তার কারণে আজি আমি আকৌ অসহযোগ আন্দোলনের পথ বাছি লব লগা হয়েছে কার্যালয়ের সন্মুখত আমি সব অঙ্গনবাদী কর্মী সহায়িকা একগোট হয়েছো আন্দোলন চলিছে আজিৰ পৰা আৰম্ভ কৰিছো আৰু এই আন্দোলন আমাৰ চলি থাকিব অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে চৰকাৰে আমাৰ মাননি বৃদ্ধি নকৰে আজি আমি ইয়াত সবে একগোট হৈছো যোৱা 19 অক্টোবৰত সঞ্চালক মহোদয়ে মাননি বৃদ্ধিৰ এটা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল আৰু এই প্ৰস্তাৱৰ তাৰমানে আমাৰ মাননি বৃদ্ধি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল কিন্তু আমি যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন চলাই আছো যে আমাৰ এটা আশা আছিল 12 তাৰিখ লাষ্ট এটা বাজেট অধিৱেশন হয়তো বাজেটত আমাৰ কিবা এটা ওলাই আহিব কিন্তু আজি দুখৰ বিষয় আমাক আকৌ ইয়াত একগোট হ'ব লগা হল যে বাজেটত আমাৰ নাম উল্লেখে নাই সেই কাৰণে আজি আমি তাৰমানে বহুত দুখেৰে ইয়াত একগোট হৈছো যে আমি আকৌ অসহযোগ আন্দোলনৰ পথ বাছি লব লগা হল কাৰণ চৰকাৰে আমাৰ লগত যেটো ধেমালি কৰি আছে আমাক হাঁহিৰ পাত্ৰ বনাইছে আমাক এতিয়া বেলেগ সংগঠনে কয় যে তোমালোকে ইমান আন্দোলন কৰিলা চৰকাৰী ভাবে তোমালোকক একোই নিদিলে কিয় নিদিব চৰকাৰে যদি কামৰ বেলিকা আমাক চিনি পায় তেন্তে আমাক মজুৰি দিয়া দৰমহা দিয়াৰ বেলাত কিয় চিনি নাপাব এইটো কাৰণে আজি আমি ইয়াত একগোট হৈছো যদি চৰকাৰে আমাৰ দাবী মানি নলয় সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱ মতে যদি আমাৰ মাননি বৃদ্ধি নকৰে তেন্তে আমি অনিৰ্দিষ্ট কাললৈ অসহযোগ আন্দোলন চলাই থাকিম যি একত্ৰিত হৈছো মানে বৰ দুখৰ কাৰণে ইয়াৰ আগতে মই একত্ৰিত হৈছো চৰকাৰক জনোৱাৰ কাৰণে মোক যেটো মানে ভাবে খটুৱাই আছে সেই খটুৱা অনুযায়ী মোক মাননিৰ বিৰুদ্ধে মই মজুৰি বিচাৰিছিলো মোৰ বিভিন্ন কেইটা দাবী আছিলে এটা আছিলে মাননিৰ নহয় মজুৰি লাগে আকৌ আৰু মানে যেটো পেনশন কেইটামান দাবী মোৰ মানিছে কিন্তু যেটো মেন দাবী মোক জীৱিকা নিৰ্বাহ কৰিব লগা হলে যেটো মোৰ মজুৰি লাগে মোৰ দিন মজুৰিটো দিয়া নাই এই মজুৰিৰে মই ইমান কাম কৰিব নোৱাৰো মোৰ আগতে যেটো ICDSৰ কাম আছিলে মই মাথন 8 বজাৰ পৰা 12 বজালৈ কাম কৰিলে শেষ আছিল কিন্তু চৰকাৰে এতিয়া মোক বিভিন্ন কামত নিয়োগ কৰিছে নিয়োগনৰ কাম দিছে মানে মাতৃৰ গৰ্ভৰ পৰা মৃত্যুলৈকে ৰিপৰ্টটো মোক চৰকাৰৰ মোৰ পৰা লৈছে কাক মানে ভোটত নাম উঠাব লাগে কাক কাটিব লাগে কোন মৰিলে কোন জন্মিলে সকলোবিলাক ৰিপৰ্ট যদি চৰকাৰে মোৰ পৰা লৈছে মাননি বৃদ্ধি দিয়াৰ ক্ষেত্ৰত কিয় চৰকাৰে মোক নিচিনিলে মোৰ কথা কিয় মনত নপৰিলে হেতু মই মানে যেটো আশা কৰি আছিলো যে মোৰ এইবাৰ বাজেটত মোৰ দৰমহাটো বৃদ্ধি হ'ব কিন্তু চৰকাৰে মোক পাহৰিলে যদি চৰকাৰে মোক পাহৰিছে আমিও চৰকাৰক পাহৰিব লগা হ'ব মানে হেতু মাননিত মই কাম কৰিব লগা নহয় যদি মোক নোহোৱাকৈ চৰকাৰে সকলো কাম কৰিব পাৰে কৰক আৰু মই মানকাছাৰ ICDS প্ৰজেক্টৰ সন্মুখত আজি কৰ্মী সহায়িকা সকলে যেটো মানে ধৰ্ণা ধৰিছো এনেকুৱা ধৰ্ণা হয়তো অনিৰ্দিষ্ট কাললৈ চলি থাকিব আজি যে আৰম্ভ হৈছে এই আৰম্ভণিৰ শেষ নহব যেতিয়ালৈকে চৰকাৰে মোক এই দৰমহাটো বৃদ্ধি নকৰে এজনী মাইকী মানুহ চৰকাৰে কৈ আছে মোক বেটি বাঁচাও বেটি পঢ়াও আয়ুষ্মান দিব লগা হৈছে বিভিন্ন কাম দিছে কিন্তু মই নাৰী নহও নেকি মোৰ অজন্তা নায়ক বাইদেউ নাজানে নেকি ইমান স্মাৰক পত্ৰ দিয়াৰ ক্ষেত্ৰতো পিছতো মোক মানে চিনিব নোৱাৰিলে মই নাৰী নহও মই বেটি নহও মই কি পুৰুষ মানুহ হৈ জন্ম লৈছিলো নেকি মই নাৰী হৈ মই যদি ঘৰে ঘৰে কৈ ইমান কাম কৰিব পৰা হও কিন্তু চৰকাৰে মোক কিয় দৰমহাটো বৃদ্ধি কৰি দিয়া নাই মেইনলি মোক যেতিয়ালৈকে উচিত দৰমহা নিদিব তেতিয়ালৈকে আমি যি ধৰ্ণা ধৰিছো যি মানে অসহযোগ আন্দোলন চলাইছো এই আন্দোলন চলিয়াই থাকিব আমি আৰু কাম নকৰো মনে কৰো আপোনালোকৰ এই যেটো ন্যায্য দাবী চৰকাৰে মানি লব তাকে আশা কৰিলো হ'ব ঠিক আছে আজি আপুনি কিহৰ স্মাৰক পত্ৰ আপোনালোক কিহৰ
আমাৰ এইটো হৈছে আমাৰ অফিচটো হৈছে মানকাছাৰ ICDS পৰিচালনা শিশু উন্নয়ন প্ৰকল্প। মই তাৰ CDPO হয়। গতিকে আপোনালোকে হয়তো অৱগত আজি যিহেতু সদৌ অসম অংগনবাড়ী কৰ্মী সন্থা সহায়িকা আৰু কৰ্মী সন্থাই আজিৰ পৰা এই ধৰ্ণা কাৰ্যসূচী লৈছে আৰু অফিচে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে। তাৰে তেওঁলোকৰ যিবিলাক দাবী আছিলে তেওঁলোকে কোৱা মতে তেওঁলোকৰ মই জানিব পৰা মতে যোৱা কিমানত আছিল অক্টোবৰ মাহত তেওঁলোকে আমাৰ সঞ্চালক মহোদয়ৰ লগত বৈঠকত মিলিত হৈছিলে আৰু তেওঁলোকক কিছু আশ্বাস দিছিলে যে নেক্সট বাজেটত তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে। এতিয়া তেওঁলোকে খুব হৈছে যে যোৱা বাজেটত তেওঁলোকৰ এই বিষয়টোলৈ কোনো আলোচনা নহ'ল। সেই খুবতে তেওঁলোকে আজি ধৰ্ণা কাৰ্যসূচী বা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই মৰ্মে যিহেতু কাৰ্যালয়ৰ মুৰব্বী হিচাপে মোক এখন তেওঁলোকে স্মাৰক পত্ৰ দিছে আৰু এই স্মাৰক পত্ৰখন মই ওপৰৰ মহললৈ পঠোৱাৰ ব্যৱস্থা কৰিম আৰু